নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য দিনদৰে আজি এটা নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ। আপোনালোকে গমেই পায় যে মই অলৰেডি ফাৰ্মিৰ লগত জড়িত হৈ আছোঁ বৰ্তমান। আজি পোৱালি অহা 3 দিন হ'ল। 3 দিন হোৱাৰ পিছত ভাবিলোঁ যে আজি যিটো ফাৰ্ষ্ট ভেকচিনেশ্যন আছে সেই ভেকচিনেশ্যনটো কৰি দিওঁ। আপোনালোকে ভিডিঅ'ত দেখা পাব যে মই ভেকচিনটো কৰি আছোঁ। সেইটো ভেকচিনৰ নাম হ'ল ৰাণীখেত যিটো হয়, সেইটো এসপ্তাহৰ ভিতৰত দিব লাগে। আজি ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে চাওক, এই চিৰিজৰ সহায়ত বস্তুটো ওলাই লৈছোঁ। তাৰপিছত আৰু এটা আছিলে, সেই পানীখিনি তাত মিহলাই পিনে আকৌ সেইটোত লৈছোঁ। লৈ পিনে অকণমান জাষ্ট লাহেকৈ হেৰি কৰি দিব লাগে, আপোনাৰ মিক্স আপ কৰি দিব লাগে। আপোনালোকে ভিডিঅ'ত দেখাই পাইছে। মই একচুৱেলি বহুত লাহে লাহে কৰিছোঁ, কিন্তু ইয়াত বহুত দীঘল হয় কাৰণে এইটো ভিডিঅ'টো অকণ ফাষ্ট বনাই দিছোঁ। কিন্তু আপোনালোকে লাহে লাহে কৰিব, কাৰণ তাত কি থাকে, যেইটা বেক্টেৰিয়া থাকে সেই বেক্টেৰিয়াটো যদি আপোনালোকে স্পীডত যদি হেৰি কৰে, তেতিয়াহ'লে কিন্তু এই বেক্টেৰিয়াটো কি মৰ্টেলিটি হ'ব পাৰে। আৰু আপোনালোকে এটা কথা ধ্যান ৰাখিব, যেতিয়া আপোনালোকে ভেকচিনটো লৈ আহিব, তেতিয়া আপোনালোকে ফ্ৰিজৰ পৰা যাতে ওলাই দিয়ে, আৰু পাৰিলে আপোনালোকে ঘৰৰ পৰা বৰফ লৈ যাব বা আইচ লৈ যাব। আৰু আইচত বস্তুটো কি হয়, আপোনাৰ ঠাণ্ডাত থৈ পিনেহে দিব লাগে। যদি অকণমান গৰম হয়, তেতিয়াহ'লে কিন্তু আপুনি ভেকচিন কৰিলে কিন্তু সেই ভেকচিনটো আপোনাৰ কোনো কামত নাহে। আপোনালোকে লক্ষ্য কৰিব, যাতে বৰফৰ টুকুৰাৰ ওপৰতে বস্তুখিনি থৈ পিনে আপোনালোকে বাৰে বাৰে যাতে দিয়ে। তেতিয়াহ'লে কি হ'ব, আপোনাৰ ভেকচিনটো কি হ'ব, কামত আহিব। আৰু যদি আপুনি ভাবে যে নহয়, যে এবাৰ বৰফৰ পৰা উঠাই লৈছোঁ, তেতিয়া আৰু অকণমান যদি হিট হৈ যায় বা গৰম হৈ যায়, তেতিয়া যদি আপোনালোকে দিয়ে, তেতিয়াহ'লে কিন্তু প্ৰথম ৰাণীখেত ভেকচিনৰ কোনো কাম নহ'ব। আপোনালোকে যেতিয়া ভেকচিনটো কৰিব, ভিডিঅ'ত দেখা ধৰণে আপোনালোকে কৰি ল'ব। আৰু যিকোনো এটা চকুত দিব। আপোনালোকে মনত ৰাখিব যে যদি আপোনালোকে ফাৰ্ষ্টত ভেকচিনটো যদি ৰাইট ছাইডত দিয়ে, তেতিয়াহ'লে যদি আপোনালোকে ৰাইট চকুটোত যদি দিয়ে, তেতিয়াহ'লে প্ৰতিটো মানে আপোনাৰ কুকুৰা পোৱালিক ৰাইট চকুটোতো দি দিব। কাৰণ কি হয়, পৰৱৰ্তী যিটো আমাৰ ভেকচিন হ'ব, যিটো IV যিটো ভেকচিন দিয়া হ'ব, আৰু মানে 7 দিন পিছত, মানে 14 দিনৰ ভিতৰত যিটো দিব লাগে, সেইটো তেতিয়াহ'লে আপুনি লেফ্টত দিব পাৰিব। সেইকাৰণে আপোনালোকে সেইটো ধ্যান ৰাখিব। আৰু ভেকচিন দিয়াৰ পিছত ৰাতিৰ ভিডিঅ' হয় এইখিনি। ৰাতি চাওক, ধুনীয়াকৈ খোৱা দিছোঁ সিহঁতক, দানা দিয়া হৈছে, ধুনীয়াকৈ সিহঁতে খাই আছে। আপোনালোকে ভিডিঅ'ত দেখা ধৰণে দেখিব পাৰিছে। আৰু বেমাৰ ঠেমাৰ লগা নাই, ধুনীয়াই আছে, কোনো জিৰ' মৰ্টেলিটি। আজিলৈকে এটাও মৰা নাই। এই 3 দিন হোৱাত এটাও মৰ্টেলিটি হোৱা নাই, আপোনালোকে চাবই পাৰিছে। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্টত জনাব। আৰু নিতৌ মই ভিডিঅ' আপলোড কৰি থাকিম। চিৰিজ এটা পঠাম, যে Day 1, Day 2, Day 3, Day 4 এনেকৈ চিৰিজ বনাই থৈ দিম, আপোনালোকে দেখিব পাৰিব। দোৱা কৰিব যাতে ফাৰ্মটো ধুনীয়াকৈ চলাই ল'ব পাৰোঁ, আৰু দৈনন্দিন আপোনালোকক ভিডিঅ' দিব পাৰোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, আৰু ছাপোৰ্ট কৰক। ঠিক আছে। আৰু যদি কাৰোবাৰ যদি লোকেল কুকুৰা পোৱালি লাগে, তেতিয়া যোগাযোগ কৰিব পাৰে। কমেণ্ট কৰিলে হ'ল, আপোনালোকে পাই যাব।